চাওক মিছলীয়া দগাবাজ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসম ভ্ৰমণৰ প্ৰাক মুহূৰ্তত আজি আমি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে তেওঁক কলা পতাকাৰে আদৰণি জনাইছোঁ। কাৰণ দেশৰ ৰাজনৈতিক ইতিহাসৰ অসমৰ কাৰণে আটাইতকৈ যদি মিছলীয়া প্ৰধানমন্ত্ৰী আছে এগৰাকী নৰেন্দ্ৰ মোদী, যিগৰাকী নৰেন্দ্ৰ মোদীয়ে 16 মে'ৰ পিছত অসমৰ বিদেশীয়ে তালি টোপোলা বান্ধিব লাগিব বুলি কোৱাৰ পিছত এতিয়া জাতিধ্বংসী কা আইনৰ অধীনত 2024 চনৰ 31 ডিচেম্বৰ পৰ্যন্ত অৰ্থাৎ অতিৰিক্ত 53 বছৰ বিদেশী বোজা অসমত জাপি দিব বিচাৰিছে এইখন নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে। গতিকে এই জাতিদ্ৰোহী সিদ্ধান্ত, এই জাতিধ্বংসী সিদ্ধান্ত কোনো অসমীয়াই মানি নলয়, এই কথা নৰেন্দ্ৰ মোদী আমি সকীয়াই দিব বিচাৰিছোঁ। আৰু ক'ব বিচাৰিছোঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়া, আপুনি অসমৰ মানুহে আজি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে আমি ৰাজপথ উত্তাল কৰি আছে। অসমৰ সম্পদ আৰু ভূমিৰ ওপৰত অধিকাৰ নৰেন্দ্ৰ মোদী চৰকাৰে নিদিয়ে, জনজাতিকৰণৰ ব্যৱস্থাটো তেওঁলোকে সমাধান কৰিব নিবিচাৰে। অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থৰ কাৰণে তেওঁলোকে অসম চুক্তি ৰূপায়ণ কৰিব নিবিচাৰে, কিন্তু তেওঁলোকে অসমত 53 বছৰ অতিৰিক্ত বোজা বিদেশীৰ বোজা জাপি দি অসমখন বিদেশীৰ ডাষ্টবিন কৰিব বিচাৰে, অসমখন বিদেশীৰ চৰণীয় বনাই কৰিব বিচাৰে। গতিকে এই হঠকাৰী সিদ্ধান্ত, জাতিধ্বংসী সিদ্ধান্ত মানি লোৱা নহ'ব। আজি কলা পতাকাৰে নৰেন্দ্ৰ মোদীক আদৰণি জনাইছোঁ আমি। কাইলৈও নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে জোৰদাৰ প্ৰতিবাদ হ'ব। গতিকে এইগৰাকী মিছলীয়া প্ৰধানমন্ত্ৰীক কোনো কাৰণত আমি অসমে যে বিদেশীৰ বোজা নলওঁ, কোনো কাৰণত যে অসমে কা নামানে, এই কথা পুনৰ আজি স্পষ্ট কৰি দিব বিচাৰিছোঁ আমি এই আন্দোলনৰ মাধ্যমেৰে।